নমস্কাৰ ৰাইজ আজিৰ ভিডিঅ'টো অকণমান বিশেষ হ'ব কাৰণ কি অলৰেডি আপোনালোকে থাম্বনেইলটো চাইছে তো আজি মই আছোঁ নিউমৰলজিষ্ট এক্সপাৰ্ট আৰু বাস্তু এক্সপাৰ্ট ছাৰ মুকুট তালুকদাৰ ছাৰৰ ওচৰতে আৰু তেওঁৰ লগত আজি অকণমান নিউমৰলজিৰ ওপৰত কথা পাতিম ছাৰ নমস্কাৰ মোৰ নাম মুকুট তালুকদাৰ মই নিউমাৰলজি আৰু বাস্তু এক্সপাৰ্ট আজি মই জিমকিৰ লগত নিউমাৰলজি আৰু বাস্তুৰ ওপৰত অলপ কথা পাতিম তো নিউমৰলজিটো মানে কি হয় আমাৰ ৰাইজেও জানিব বিচাৰিব নিউমাৰলজি হ'ল এইটো এটা সংখ্যা বিজ্ঞান য'ত কথাটো হ'ল যেনেকুৱা আজি 8 তাৰিখ আমি ইয়াতে আছো আজি 8 তাৰিখ মানে সংখ্যাৰ লগতে সংখ্যা বাদ দি মানুহ চলিব নোৱাৰিব কিয় আজি 8 তাৰিখ এতিয়া সাপোজ 11:30 বাজিছে এটা আমি টাইমত আছো মানুহ জন্ম হয় টাইমত মৃত্যু হয় টাইমত মানুহ চাকৰি পায় এটা ডেটত পায় গতিকে ডেট সংখ্যা বাদ দি মানুহ চলিব নোৱাৰে এইটো হ'ল নিউমাৰলজি আৰু এই নিউমাৰলজিটো আমাৰ কিৰো তেখেতে আনিছিলে তেখেত হেৰি আছিলে আইৰিছ মানুহ আছিলে তেখেতে ইণ্ডিয়াত নিউমাৰলজিটো মানে আনিছিলে প্ৰফেশ্যনত আপুনি কেনেকৈ আহিলে আচ্ছা এই প্ৰফেশ্যনত মই আচলতে মই নিউমাৰলজিৰ বিষয়ে একো নাজানো বা বাস্তুৰ বিষয়ে মই একো নাজানো এনেই শুনিছিলোঁ যে নিউমাৰলজি বাস্তু কিন্তু ঘটনা এটা হ'ল মোৰ লাইফত এটা মানে ঘটনা হৈছিলে কি আজি 1-1.5 বছৰ আগত মোৰ অলপ প্ৰব্লেম অলপ হৈছিলে ফাইনেন্সিয়েল প্ৰব্লেম অলপ হৈছিলে তে চাওঁতে কাৰোবাক সোধোতে মোক ক'লে যে এনেকুৱা তোৰ ঘৰত কিজানি বাস্তুৰ কিবা দুখ থাকে বুলি কয় আজিকালি বাস্তুৰ দুখ থাকিলে এনেকুৱা কেতিয়াবা বেমাৰ আজাৰ বা মানুহৰ ফাইনেন্সিয়েল প্ৰব্লেম হয় তেতিয়া মই কি কৰিলোঁ মই নেটত চাৰ্চ কৰোঁতে এজন বাস্তু এক্সপাৰ্ট যোৰহাটৰ নেকি তেখেত বোধহয় ইমান ডিটেইলছ নাজানো মই ফোন নাম্বাৰটো পাইছিলোঁ মই তেখেতক ফোন কৰিলোঁ ফোন কৰি মই ক'লোঁ দাদা এনেকুৱা মই নগাঁৱত থাকোঁ মোৰ ঘৰটো এবাৰ চাই দিব পাৰিব তেখেতে এটা ক'লে যে মোৰ ফিজ এমাউণ্ট এটা ক'লে ডাঙৰ এমাউণ্ট এটা ক'লে যে ইমান ফিজ লাগিব মই চাব পাৰিম মই ক'লোঁ ঠিক আছে মই আপোনাক ফিজটো দিম তেখেত তেতিয়া গুৱাহাটীত আছিলে মই ফিজটো দিম বুলি কওঁতে তেখেতে ক'লে আচ্ছা ঠিক আছে আপোনাক দুটামান কুৱেশ্যন সুধিব লাগিব বোলো সোধক বোলে আপোনাৰ হেৰি বাথৰুমটো ক'ত আছে আপোনাৰ কোনটো দিশত আছে মই তেতিয়া এনেই এটা আমাৰ কৰ্ণাৰবোৰ যেনেকুৱা সূৰ্য যিফালে উদয় হয় এফালে ইষ্ট এফালে ৱেষ্ট নৰ্থ চাউথ এইটো এটা আইডিয়া আছে ইমান মোৰ আইডিয়া নাছিলে তেতিয়া মই কি কৰিলোঁ মই তেখেতক কৈ দিলোঁ পটককৈ আমাৰ যে চাউথ ইষ্টত আমাৰ হেৰি আছে পাকঘৰটো আছে মানে বাথৰুমটো আছে তেতিয়া কওঁতে তেখেতে ক'লে বাথৰুমত আপোনাৰ টাইলছ কি আছে বাথৰুমত যিটো টাইলছ থাকে কি টাইলছ আছে তেতিয়া মই ক'লোঁ যে আমাৰতো ব্লু কালাৰ আছে তেতিয়া তেখেতে মোক অলপ পিছত ক'লে মই আপোনাৰ ঘৰত বাস্তু মই নকৰোঁ মই বোলো মই ফিজ দিম বুলি ক'লোঁ চব ক'লোঁ যে তেখেতে নাহে ব্লু টাইলছৰ কাৰণে মোৰ ঘৰত নাহে তেতিয়া তেখেত নাহোঁ বুলি ক'লে নাহিলে মই তেতিয়া ভাবিলোঁ যদি ফিজ দিয়াৰ পিছত এজন মানুহ গুৱাহাটীৰ পৰা নগাঁও 3 ঘণ্টা লাগে যিহেতু নাহিলে নিশ্চয় এইটো ছাবজেক্টত কিবা এটা আছে আৰু মই এইটো ৰিচাৰ্চ কৰি ভাল পাম মোৰ 7 তাৰিখত জন্ম গতিকে এনেই অলপ জানো যে 7 তাৰিখত জন্ম হ'লে মানুহ ৰিচাৰ্চত অলপ ইণ্টাৰেষ্ট থাকে মই ৰিচাৰ্চ কৰা আৰম্ভ কৰিলোঁ যে নিউমাৰলজি বাস্তু ক'ত ইণ্ডিয়াত ক'ত পঢ়ে কি কৰে তেতিয়া মই অনলাইন চাৰ্চ কৰিলোঁ কৰোঁতে মই পালোঁ মিষ্টাৰ অৰবিন্দ চুড তেখেত ইণ্ডিয়াৰ নাম্বাৰ 1 বাস্তু আৰু নিউমাৰলজিষ্ট বুলি কয় কিং অফ নিউমাৰলজি আৰু বাস্তু বুলি কয় তেখেতক তেতিয়া মই তেখেতক কণ্টেক্ট কৰিলোঁ কৈছে আগত কৰোণাৰ আগত অফলাইন কোৰ্চ হেৰি হৈছিলে তাত দিল্লীত গৈ কৰিব লাগে 3 মাহ তাৰপিছত যেতিয়া কৰোণাৰ পিছত মানে কি কৰিলে অনলাইন কৰোণাৰ পৰা অনলাইন কৰিলে এতিয়া অনলাইন হেৰি হয় মই এডমিশ্যন ল'লোঁ লৈ পঢ়িলোঁ তাৰপিছত মই বুজিলোঁ যে যদি চাউথত ব্লু কালাৰ থাকে আপোনাৰ ঘৰত হেৰি নাথাকে লিকুইড কেছ নাথাকে ফাইনেন্সিয়েল প্ৰব্লেম হয় এতিয়া চাউথৰটো হৈছে আপোনাৰ অগ্নিকুণ্ডত যদি আপুনি ব্লু কালাৰ মানে ৱাটাৰ তে পানী ঢালি দিয়ে জুইটো নুমাই যাব এনাৰ্জিটো নোহোৱা হ'ব সেইকাৰণে অগ্নিকুণ্ডত ব্লু কালাৰ আৰু ব্লেক কালাৰ থাকিব নালাগে মই এতিয়া গম পালোঁ তেতিয়া মই নিজেও কৰোঁ বাস্তু বা নিউমৰলজি মানুহক এডভাইচ কৰে একৰ্ডিংলি যে চাউথত যাতে ব্লু কালাৰ নাথাকে এই বাথৰুমত কিন্তু মোৰ ঘৰত যিমান দূৰ মই চাইছিলোঁ মোৰ চাউথ ইষ্টত নাছিলে পিছত মই গম পালোঁ কাৰণ মই যেতিয়া হেৰি কৰিলোঁ মোবাইলৰ কম্পাছ দি চালোঁ মই তেতিয়া নাই কিন্তু তেখেতে নাহিলে বাৰু মই যেতিয়া চাউথ ইষ্ট বুলি ক'লোঁ এইটোৱে মোৰ মানে বাস্তু আৰু নিউমাৰলজিত এণ্ট্ৰিটো এইটো কাৰণে হ'ল আৰু বেলেগ একো ছাৰ আৰু এটা কথা সুধিব আছিলে মানে ইউটিউবত সঘনাই দেখা পাওঁ যে লচু গ্ৰিড কিবা এটা ৱৰ্ড মানে টাৰ্ম এটা সেইটো কেনেকুৱা মানে নিউমাৰলজিৰে টাৰ্ম হয়তো সেইটো এইটো হ'ল চাইনিজ নিউমাৰলজি টাৰ্ম হয় লচু গ্ৰিড বুলি কয় লচু গ্ৰিড মানে কি 9 ব্লক থাকে এইটো মই দেখাই দিছোঁ এইটো 9 ব্লক থাকে ইয়াতে
ইয়াতে মানে হৰাইজণ্টেল আৰু ভাৰ্টিকেল আৰু ডায়েগনেল দুটা থাকে এনেকুৱা যেনেকুৱা 492 357 816 আৰু 27 এইটো এটা প্লেন হয় এইটো একশ্যন প্লেন বুলি কয় এইটো ছাকচেছ প্লেন বুলি কয় এইটো থট প্লেন বুলি কয় কাৰণ যদি কোনোবা মানুহৰ ছাপোজ মই এটা কৈ দিছোঁ শ্বৰ্টত 438 থাকে এই মানুহ বহুত মানে চিন্তা কৰিব চিন্তা শক্তিটো জেনেৰেল মানুহতকৈ বেছি থাকে কিছুমান কি হয় কথা পাতি থাকিলে কিছুমানে কয় ন মানুহে যে ইয়াত আৰু ৰাস্তা নাই ইয়াৰ পিছত আৰু একো নহয় এই মানুহজনে আহি ক'ব মোক অলপ টাইম দে মই এটা কিবা ৰাস্তা দি আছোঁ এই মানুহজনৰ 438 কমপ্লিট থাকে লচুকেইটা যদি বাৰ্থ চাৰ্টৰ পৰা আহে পিছত মই ক'ম আৰু 951 থাকিলে এই মানুহ লাইফত ছাকচেছ হ'বই মানে কনফাৰ্ম মানে আৰু 276 হ'লে একশ্যন প্লেন এই মানুহবোৰে কি কৰে খুব স্পৰ্টছত ভাল থাকে যেনে তেণ্ডুলকাৰৰ এই নাম্বাৰটো 276 তেণ্ডুলকাৰৰ আছে কিন্তু বিৰাট কোহলিৰো আছে এইটো 276 গতিকে 276 যদি কাৰোবাৰ থাকে ল'ৰা ছোৱালীক স্পৰ্টছত দিব লাগে পঢ়াটো ভাল হ'ব স্পৰ্টছটো থাকিব আৰু এই 276ৰ এটা নিগেটিভ এফেক্ট আছে কি যাৰ 276 থাকে এই মানুহে চিন্তা নকৰাকে কাম কৰে পিছত মানে ফিল কৰে যে মই কামটো কৰিব নালাগিছিল মানে ইমিডিয়েট কামটো কৰি পেলাই চিন্তা নকৰি এইটো এটা নিগেটিভ পজিটিভ দুইটা চাইন আছে এইটো কয় লচক গ্ৰীড স্যাৰ নিউমাৰলজিত বাৰ্থ চাৰ্টটো কি হয়নো আচ্ছা নিউমাৰলজিত বাৰ্থ চাৰ্টটো হ'ল আমাৰ যিটো লচক গ্ৰীড আছে লচক গ্ৰীড এই লচক গ্ৰীডত কিছুমান ফিক্স নাম্বাৰ থাকে ফিক্স নাম্বাৰটোৰ এগেইনষ্টত আমাৰ বাৰ্থ চাৰ্ট যিটো এইটো নিউমাৰস্কোপ বুলি কয় ইয়াত বাৰ্থ চাৰ্টত বহাব লাগিব নাম্বাৰটো মানে এজ পাৰ মানে ডেট অফ বাৰ্থ এতিয়া কথা হ'ল ডেট অফ বাৰ্থ এটা লাগিব তোমাৰটো চাই দিও নেকি তোমাৰটো কোৱাচোন ডেট অফ বাৰ্থ কিমান 14 02 02 1999 এইটো হ'ল তোমাৰ মানে ডেট অফ বাৰ্থ এতিয়া আমি ইয়াতে বনাম লচক গ্ৰীড বনাম লচক গ্ৰীডটো 9 ব্লক বনাব লাগে 9 ব্লক বনাম এজ পাৰ লচক গ্ৰীড তিনটা হৰাইজণ্টেল হ'ব ভাৰ্টিকেল তিনটা আৰু ডায়েগনেল দুটা তে ইয়াত হৰাইজণ্টেলত মানে প্ৰথম থাকিব 4 9 2 আৰু সেকেন্ডটো থাকিব ইয়াতে 3 5 6 আৰু থাৰ্ডত থাকিব 8 8 1 আৰু এইটো 7 হয় এইটো 7 আৰু এইটো 6 এইটো ফিক্স থাকে এইটো ফিক্স থাকিব একৰ্ডিংলি আমি এই 9ৰ জায়গাত ইয়াতে 9 বহাব লাগিব 2ৰ জায়গাত ইয়াতে 2 লচকগ্ৰীডত 4 আছে ইয়াতে 4 দি 4 আমি বহাব লাগিব এই লচকগ্ৰীডত 3 আছে ইয়াতে 3 লিখিব লাগিব মাজত 5 আছে 5 লিখিব লাগিব আৰু ইয়াত সাইডত 7 আছে 7 এনেকে লচকগ্ৰীড এজ পাৰ লচকগ্ৰীড আমি ইয়াতে লিখিব লাগিব এটা তোমাৰ প্ৰথম কি পাল 1 পাল 1 লচকগ্ৰীডত কোড আছে ইয়াতে আছে গতিকে 1 ইয়াতে লিখিলো 4 আছে 4 কোড আছে ইয়াত 4 লিখিলো এজ পাৰ লচকগ্ৰীড 2ৰ জায়গাত 2 লিখিলো আৰু 1ত আৰু এটা 1 লিখিলো আৰু 9 তিনটা আছে ইয়াত লচকগ্ৰীডত 9 ইয়াত আছে তিনটা 9 লিখিলো এই এটা লাইন কমপ্লিট হল মানে মানুহৰ বহুত মই সৰি চাইছো ডেট অফ বাৰ্থ চাইছো এটা লাইনে কমপ্লিট নহয় এটো কয় মেন্টেল প্লেন বুলি কয় মই পিছত কৈ আছো বাৰু ডিটেইলছত আৰু ইয়াত লচকগ্ৰীডত কমপ্লিট হৈ গল ডেট অফ বাৰ্থটো এতিয়া আমি কি চাম ড্ৰাইভাৰ মানে হৈছে জন্মৰ ডেটটো মানে এটো 14 মানে আমি সিঙ্গল ডিজিটত আনলে 1 + 4 5 হল 5 মানে বহুত লাকি মানে 85%ত 5 নম্বৰটো নাথাকে মানে আৰু 5ৰ মানুহবোৰ এনেকুৱা হয় মই কৈ দিছো সাকসেস শব্দটো লগত লাগি থাকে মানে কম হ'ব পাৰে বেছি হ'ব পাৰে এজন তুমি 5ৰ জন্মৰ কোনবা এজন মানুহ উলিয়াই দিয়া যাৰ লাইফত সাকসেস হোৱা নাই হ'বই মানে কম বাৰ বেছি হ'ব পাৰে 5টো এটা মানে এটো ভগৱানে সবকে নিদিয়ে এটো এটা অভাৰ ব্লেসড বুলি কয় মানে 5ৰ মানুহবোৰে সদায় মন্দিৰত গৈ মানে এই কৰিব লাগে যে মোক মানে ধন্যবাদ যে মই 5 তাৰিখে জন্ম হৈছো বহুত মানে 5ৰ উন্নতিটো লগত লাগি থাকে একাৰণে 5 তাৰ পিছত এটো কন্ডাক্টৰ নাম্বাৰটো হ'ব কি গোটেই কিটা যোগ কৰিব লাগিব 9 9 27 28 29 30 34 আৰু 35 মানে 8 হৈছে আৰু এবাৰ চাই লওঁ 5 7 7 8 আৰু এইফালে 27 8 হ'ল 35 8 আৰু এতিয়া কোৱা নাম্বাৰটো কি হ'ব এই ইয়াৰটো 27 28 মানে 28 মানে হ'ল 10 মানে 1 আৰু ইয়াত দুটা কথা আছে মেল আৰু ফিমেলৰ লগত
+4 হ'ব আৰু মেলৰ লগত 11 - 1 তাৰমানে 10 হ'ব 10 মানে 1 মেলৰ ক্ষেত্ৰত আৰু ফিমেলৰ ক্ষেত্ৰত হ'ব 1 + 4 মানে 5 5টো ক'ত বহিব এই ইয়াতে 5 হ'ল এইটো মানে হ'ল মানে লটাৰী বুলি কওঁ আমি লটাৰী বুলি কিয় কওঁ এইটো খালী আছে 5টো ইয়াতে আহিলে এইটো লটাৰী এটা পালা তুমি 5 5 আৰু 5 এটা পালা ডাবল 5 আৰু 8টো এটা লটাৰী যেটো এটা খালী আছিল যদি অলৰেডি 8 থাকিল হয় তেতিয়া এইটো লাভ নাই আকৌ কিন্তু যেটো 8টো খালী আছে 8টো ইয়াতে আহিলে এইটো লটাৰী পালা তুমি তিনটা না দুটা পালা 5 আৰু 8 যেটো 5 অলৰেডি আছে এটা সেইকাৰণে ইয়াত দেখা গৈছে এই লসু গ্ৰিডত মানে তোমাৰ দুটা বুলি ক'ব পাৰি দুটা মানে হেৰি এটো কি কয় এইটো হেৰি দুটা এইটো সাকসেস লাইনটো আছে কমপ্লিট আছে হা ৰাজযোগ বুলি কয় আমাৰ মানে এজ পাৰ নিউমাৰলজি ল্যাঙ্গুৱেজত ৰাজযোগ কয় ৰাজযোগ মানে কি 258 ডায়াগোনাল লাইন এইটো মানে আৰ্থ লাইন বুলি কয় এনেকুৱা ল'ৰা ছোৱালী যদি ঘৰত জন্ম হয় দেউতাকে প্ৰপাৰ্টি কিনে তুমি হয়তো দেউতাক সুধিবা তোমাৰ জন্মৰ পিছত দেউতাই প্ৰপাৰ্টি কিনিব লাগিব আৰু তোমাৰ কিন্তু প্ৰপাৰ্টি বহুত হ'ব তাৰমানে আৰু 8 আছে নহয় মাল্টিপল বেংক একাউন্ট থাকে 8 থাকিলে যদি লসু গ্ৰিডত কাবাৰ 8 থাকে আৰু এইটো ডায়াগোনাল লাইন কমপ্লিটটো খুব কম মানে আমি 10000 ৰ যদি চাওঁ তেতিয়া মানে এটা পাওঁ কেতিয়াবা আৰু এইটো 951 আছে এইটো হল সাকসেস লাইন মানে জীৱনত তুমি সাকসেস হোৱাই মানে এইটো কোনো ধৰা বান্ধা খালি কষ্ট কৰিব লাগিব এইটো আৰু এইটো আছে মেন্টেল লাইন মানে কি তোমাৰ বেলেগ ল'ৰা ছোৱালীতকে তোমাৰ ব্ৰেইনটো বেছি শাৰ্প মেমৰিটো বহুত শাৰ্প তোমাৰ কাৰণ কিয় এই মেন্টেল লাইন চবৰ নাথাকে আমি সেইকাৰণে কওঁ যে এজ পাৰ ডেট অফ বাৰ্থ আমি প্ৰফেশন কওঁ তুমি কিন্তু জন্মমতে আছিলা ইঞ্জিনিয়াৰ তোমাৰ প্ৰফেশন ইয়াতে মই কৈ দিছো তোমাৰ এনালাইসিসটো কৰিছো মই তুমি ইঞ্জিনিয়াৰ হ'ব লাগিছিল জন্মমতে সেকেন্ড প্ৰফেশন আছিলে তোমাৰ CA চাৰ্টাৰ একাউন্টেন্ট আৰু থাৰ্ড হল তুমি বিল্ডাৰ হ'ব পাৰা আৰু তুমি মানে বিজনেছত বহুত ভাল চাকৰিতকে কিন্তু ব্যৱসায় ভাল মানে ডেট মানে ড্ৰাইভাৰ যদি কবাৰ 5 থাকে সেই মানুহে ব্যৱসায় কৰিব লাগে ব্যৱসায়ত খুব ভাল হয় আৰু প্লাস আৰু 4 5 আছে না 4 5 থাকিলে মাৰ্কেটিংৰ জবৰ কাৰণে খুব ভাল মাৰ্কেটিং কিন্তু যেহেতু তুমি ইউটিউবৰ কাৰণে এই 6 টো লাগে মানে 6 টো খালি আছে এইটো হৈছে মানে শুক্ৰৰ নাম্বাৰ ভেনাস শুক্ৰৰ নাম্বাৰৰ কাৰণে মই তোমাক ৰিমেডিও দি দিছো গোল্ডেন কালাৰৰ ঘড়ী এটা হটাই পিন্ধিবা গোল্ডেন কালাৰ এইটো 21 দিন লাগে মানে এইটো গাত আহোতে 21 ডেজৰ পিছত এইটো লাহে লাহে তে গোল্ডেন কালাৰৰ ঘড়ী এটা পিন্ধিব লাগে শুক্ৰৰ ৰিমেডি আৰু এটা ৰিমেডি আছে মানে মন্দিৰত গৈ মন্দিৰৰ সন্মুখত যে কিছুমান ভিখাৰী থাকে বা হ্যান্ডিক্যাপ মানুহ থাকে এই মানুহবোৰক ফ্ৰাইডে গৈ বগা বস্তু মানে মিঠাই বা পায়স বা আইসক্রিম বা রসগোল্লা আটা চেনি বগা হ'ব লাগিব এই বগা বস্তু দান দিলে ইমিডিয়েটলি শুক্ৰটো গাত আহে আৰু সদায় পাৰফিউম ইউজ কৰিবা পাৰফিউম ইউজ কৰিলে শুক্ৰটো আহে খুব শুক্ৰ মানে আনিবৰ কাৰণে খুব সাফা হ'ব লাগিব ইস্ত্ৰি কৰা কাপোৰ পাৰফিউম খুব সাফা থাকিব লাগিব তেতিয়া শুক্ৰ মানে এক্টিভেট হয় এতিয়া আমি তোমাৰ নাম্বাৰ 6 ৰ মই ৰিমেডি কলো নেক্সট তোমাৰ নাম্বাৰ 7 নাম্বাৰটো মিসিং আছে লসু গ্ৰিডত যদি মিসিং থাকে আমি ৰিমেডি দিও তে নাম্বাৰ 7 টো হৈছে এটো কেতুৰ নাম্বাৰ তে কেতুৰ নাম্বাৰ হলে কেতুৰ নাম্বাৰত আমি এটা ৰিমেডি দিও মানে সিলভাৰ কালাৰৰ ঘড়ী পিন্ধিব সিলভাৰ আৰু যেহেতু তোমাৰ 6 to 9 6 মিসিং আছে 7 মিসিং আছে তেতিয়া এটা ঘড়ী পায় আজিকালি মেটেলৰ সিলভাৰ আৰু গোল্ডেন কালাৰ এটো পিন্ধিলে দুইটা এক্টিভেট হয় গতিকে তোমাৰ দুইটা একলগতে হ'ল আৰু নেক্সট আছে তোমাৰ বৃহস্পতি মাৰ্কাৰী বৃহস্পতিটো তোমাৰ মিসিং তিনিটো মিসিং আছে তে তিনি মিসিং হলে কি হয় মানুহৰ জেনাৰেলি কনসেন্ট্ৰেশনটো কম যদি কোনবা ল'ৰা ছোৱালী কম্পিটিটিভ এক্সাম দিয়ে APSC UPSC এইবোৰৰ কাৰণে বা ডক্টৰ 3 আৰু 7 লাগে যিকোনো এটা নাম্বাৰ থাকিব লাগিব আছে 2000 মই নিউমাৰলজি চাইছো মই যেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছো ডক্টৰ কিন্তু 3 আৰু 7 নাই তেখেতসকলৰ প্ৰেক্টিস কৰাৰ ইচ্ছা নাথাকে একেবাৰে ডক্টৰ কাৰণ সুকা হলে ডক্টৰ মেডিকেলো পাব ইঞ্জিনিয়াৰিংও পাব কিন্তু প্ৰফেশনত মই আজি 2 দিন আগত এজন ল'ৰা চাইছিলো ইঞ্জিনিয়াৰিং কলেজৰ তাৰ ল'ৰাজন খুব সুকা ল'ৰা তাৰ বেলেগ লাইন আছিলে কিন্তু
ইঞ্জিনিয়াৰিং নাই কিন্তু উম, ইঞ্জিনিয়াৰিং পঢ়ি আছে পঢ়ি আছে চিভিল নে মেকানিকেল ইঞ্জিনিয়াৰিং পঢ়ি আছে মই কৈছোঁ তোমাৰ বেলেগ লাইন আছে তুমি মাৰ্কেটিঙত যাব পাৰিবা MBA কৰি কিন্তু ইঞ্জিনিয়াৰিঙৰ তোমাৰ লাইনটো নাই তুমি চাকৰি কৰি ভাল নাপাবা গতিকে চবৰে থাকে এনেকুৱা কাৰণ নিউমাৰলজি আজি আহিছে হয়তো দিল্লীত আজি 10 বছৰ আগত আহিছে গতিকে মানুহে নাজানে প্ৰফেশ্যনটো কি আৰু দেখা গৈছে 85% মই যাৰ তাত পঢ়িছিলোঁ অৰবিন্দ সুদ ছাৰে কৈছে যে 85% মানুহৰ মানে প্ৰফেশ্যনটো ডেট অফ বাৰ্থৰ লগত এলাইন নাথাকে সেইকাৰণে উন্নতি কৰিব নোৱাৰে বহুতে যে কয় ল'ৰাটো ইমান চোকা আছিলে একো কৰিব নোৱাৰিলে লাইফত কিয় মানে প্ৰফেশ্যনটো এলাইন হোৱা নাই ডেট অফ বাৰ্থৰ লগত নেম স্পেলিং আছে এইটো পিছত আহিম মই নেম স্পেলিং আছে গতিকে ডেট অফ বাৰ্থ আৰু নেম স্পেলিং এইটো ঠিক থাকিলে এলাইন থাকিলে ল'ৰা ছোৱালী উন্নতি কৰিব এতিয়া তোমাৰ তিনিৰ কাৰণে কনচেন্ট্ৰেশ্যন বঢ়োৱাৰ কাৰণে এটা ৰেমেডি আছে ফৰ চিম্পল ৰেমেডি কেশৰ আছে ন কেশৰ লগত চন্দন মিক্স কৰি বা হালধি মিক্স কৰি গা ধুই উঠি ডেইলি ফুট এটা ল'ব লাগে ফুট ল'লে এইটো এক্টিভেট হয় গতিকে তোমাৰ মই 3টা ৰেমেডি কৈ দিলোঁ আৰু অভাৰঅল ডেট অফ বাৰ্থটো বহুত ভাল 2টা 3টা ৰাজযোগ আছে 3টা ৰাজযোগ থকা জেনেৰেলি নাপায় আৰু 258টো নাপায় এইটো যদি ল'ৰা মানুহৰ হ'ল ডাঙৰ বিল্ডাৰ হ'ব পাৰিলে হয় এতিয়া তোমাৰ প্ৰফেশ্যনটো চেঞ্জ হৈ গ'ল ন গতিকে 6টো এক্টিভেট কৰিব লাগিব এই প্ৰফেশ্যনত থাকিলে আৰু যদি কেতিয়াবা ভৱিষ্যতে কম্পিটিটিভ এক্সাম দিয়া ইচ্ছা আছে তেতিয়া 3 আৰু 7টো এক্টিভেট কৰিব লাগিব এটা ঘড়ী পিন্ধিব লাগিব আৰু কেশৰৰ ফুট ল'ব লাগিব এইটোৱে ঠিক আছে এনে শুনি থকা যায় যে ড্ৰাইভাৰ আৰু কণ্ডাক্টৰ নম্বৰ কিবা এটা আছে তো সেইটোৱে আমাৰ লাইফটো কেনেকৈ ইনফ্লুৱেঞ্চ কৰে আচ্ছা ড্ৰাইভাৰ কণ্ডাক্টৰ নাম্বাৰটো বহুত ইম্পৰ্টেণ্ট নাম্বাৰ আমাৰ নিউমাৰলজিত আমাৰ ডেট অফ বাৰ্থত ছাপ'জ ডেট তোমাৰ যেনেকৈ 14ত জন্ম হয় 14 to 1 + 4 মানে 5 এইটোক কয় ড্ৰাইভাৰ আৰু কিছুমানে মূলাংক কয় বেলেগ শব্দ কিন্তু আমাৰ মই য'ত পঢ়িছিলোঁ এইটো ড্ৰাইভাৰ বুলিয়ে কয় বহুতে ড্ৰাইভাৰ আৰু যেনেকৈ গাড়ী এখন চলাওঁতে ড্ৰাইভাৰটো মেইন হয় নে নহয় ড্ৰাইভাৰটো মেইন আৰু কণ্ডাক্টৰটো এজ এছিষ্টেণ্ট থাকে গতিকে কণ্ডাক্টৰ নাম্বাৰটো হ'ল গোটেই ডেট অফ বাৰ্থটো যোগ কৰিলে যিটো আমি ছিংগল ডিজিট পাম এইটো হ'ব কণ্ডাক্টৰ নাম্বাৰ তোমাৰ যেনেকৈ 8 আহিছিলে 8টো কণ্ডাক্টৰ মই এটা এক্সাম্পল দি আছোঁ ড্ৰাইভাৰ কণ্ডাক্টৰ ইনফ্লুৱেঞ্চ কেনেকুৱা মই আৰু এজনৰ তাত মই কেইবাজনৰ তাতো বেলেগ লৈ পঢ়িছিলোঁ এজন ইণ্ডিয়াৰ ডাঙৰ নিউমাৰলজিষ্ট হয় তেখেতৰ ডেট অফ বাৰ্থ হ'ল ড্ৰাইভাৰ 8 কণ্ডাক্টৰ 1 তেখেতে লাইফত বহুত চাফাৰ কৰিছে মানে নিজে কয় এতিয়াও কয় টিভিত বহুত চাফাৰ কৰিছে মানে ড্ৰাইভাৰ কণ্ডাক্টৰ ৰোল হৈছে 35 ইয়াৰ্ছ ড্ৰাইভাৰৰ মানে ৰোল থাকে আৰু 35 ইয়াৰ্ছ কণ্ডাক্টৰ ৰোল থাকে তেখেতে 8 আছিলে 8 মানে 8 তাৰিখে যিবোৰ এনেও তুমি চাব পাৰা যিবোৰ ল'ৰা ছোৱালী 8 তাৰিখ জন্ম হয় 8 মানে 8 17 26 এইবোৰ ল'ৰা ছোৱালী বিফোৰ 35ত উন্নতি মানুহ দেখা নাপায় কিন্তু 35ৰ পিছত যিটো উন্নতি হ'ব এইটো বেলেগৰ লগত কম্পেয়াৰ নহয় সেইকাৰণে তেখেতে 35 বহুত চাফাৰ কৰিলে এতিয়া তেখেত অল ইণ্ডিয়াৰ নাম্বাৰ 1 2 3 ভিতৰত আছে নিউমাৰলজি আৰু বাস্তু কনচালটেণ্ট তেখেতে টিভিতে কয় যে 18টা বেংকৰ একাউণ্ট মানে লোন আছিলে 18টা বেংকৰ লোন আৰু প্লাছ ল'ৰা ছোৱালীক কলেজৰ ফিজ দিব পৰা নাছিলে এতিয়া তেখেত নাম্বাৰ 1 2 3 ভিতৰত আছে গতিকে 1 আহি গ'ল 35ৰ পিছত এই ড্ৰাইভাৰ কণ্ডাক্টৰ ৰোলটো এনেকুৱা মানে এনেই দেখিবলৈ পোৱা মতে যে নামৰ লগতো কিবা এলাইন থাকে নেকি বাৰ্থ চাৰ্ট মানে হেৰিটো নাম মানে নেম স্পেলিং কাৰেকশ্যন কয় এইটো এটা নিউমাৰলজি ডাঙৰ ছাবজেক্ট নেম স্পেলিং কাৰেকশ্যন আমি দেখা পাওঁ বহুত মানুহ জীৱনত উন্নতি কৰিব নোৱাৰে পিছত দেখা যায় ডেট অফ বাৰ্থৰ লগত নামৰ এলাইন নাথাকাৰ কাৰণে এই মানুহটোৰ উন্নতিত মানে বাধা আহে তেতিয়া দেখা গৈছে মই এতিয়া তোমাৰ নামটো চালো তোমাৰ ডেট অফ বাৰ্থ চালো তোমাৰ নামটো এনালাইচিছ কৰি দিওঁ তেতিয়া ৰাইজেও বুজি পাব যে তোমাৰ নামটো হ'ল জিমকি দাস জিমকি দাসত আমাৰ যিটো চেলেডিয়ান মানে প্ৰচেছ আছে হেৰি নাম্বাৰৰ তাত তোমাৰ কিমান আহে মই চাওঁ তাতে 1 2 4 6 8 9 চাওঁ 2 3 4 7 8 9 তাৰপিছত 4 5 8 তোমাৰ আহিছে 9 + 8 17 মানে টোটেল নাম্বাৰটো আহিব তোমাৰ ছিংগল নাম্বাৰ 8 তোমাৰ ডেট অফ বাৰ্থত 5 আছে ড্ৰাইভাৰ নাম্বাৰ ড্ৰাইভাৰ 5ৰ লগত 8ৰ এণ্টি নাম্বাৰ নহয় 8 এণ্টি কিন্তু কণ্ডাক্টৰ 8 এণ্টি যেনেকৈ আমি কওঁ 2 শনি লগ লাগিছে শনি এণ্টি হয় সেইকাৰণে তোমাৰ নামত কিন্তু তুমি মানে তোমাৰ ছাকচেছটো
40% কমাই দিব তোমাৰ নামটোৰ কাৰণে তে নামটো তুমি কাৰেকশ্যন কৰিব লাগিলে এতিয়া তুমি চাৰ্টিফিকেটত কৰিব নালাগে বা বেংকত নালাগে এতিয়া নেম কাৰেকশ্যনটো হৈছে কি আমাৰ ইয়াতে দিয়া আছে বিজনেছ কাৰ্ড ৱেবছাইট ইমেইল এড্ৰেছ নেম প্লেট সোশ্যাল মিডিয়া একাউণ্ট ইয়াত এইকেইটাত নেমটো কাৰেকশ্যন কৰিলে সেই মেইন আজি কথা কৈছোঁ মোৰ চাৰ্টিফিকেট ক'ত পৰি আছে মই নিজে নাজানো কিন্তু মোৰ নামটো মই আগত MUKUT লিখিছিলোঁ এতিয়া মই এইটো 5ত আনিছোঁ MW কৰিছোঁ মই আজিকালি বহুতে কৰে নেম স্পেলিং চেঞ্জ হয় সেকে তোমাৰটো চেঞ্জ কৰিব লাগিলে তুমি কি কৰিব লাগিব তোমাৰ জিমকি দাস তোমাৰ চেঞ্জ কৰিব লাগিলে এটা সিস্টেম আছে কি ইয়াতে স্পেলিং চেঞ্জ কৰিব পাৰি আৰু নহলে মা দেউতাৰ নামৰ প্ৰথম মানে এলফাবেটটো ইয়াতে লগাব পাৰি সাউথতটো সবতে লয় তে তুমি যদি ভাবা যে তোমাৰ মা দেউতাৰ নাম স্পেলিং এইটো কি এলফাবেটটো প্ৰথম মাৰ এম হলে 4 আৰু দেউতাৰ R আচ্ছা M লগ দিলো M এড কৰাৰ পিছত কি হল এতে 8 হল 8 M 8 প্লাস 8 মানে নিউমাৰলজিক্যাল ভ্যালু আহে ইয়াৰে 4 8 4 হল 12 3 3 এটা লাকি নাম্বাৰ মানে এটো বৃহস্পতি নাম্বাৰ যেহেতু তোমাৰ ডেট অফ বাৰ্থত 3 টো মিসিং আছে ওৰে 3 টো তুমি ল'ব পাৰা তাতে M টো লিখিলে তুমি বেলেগত একো চেঞ্জ কৰিব নালাগে বিজনেছ কাৰ্ড ৱেবছাইট ইমেইল নেম প্লেট আৰু সোশ্যাল মিডিয়া একাউণ্টত M কৰি দিলে তাৰ ভাইব্ৰেচন আহে আৰু এটা কাম কৰিব লাগিব তাৰ লগত গ্ৰীন পেন্সিল দি বগা কাগজত 50 টাইমছ ডেইলি লিখিব লাগিব মই নিজেও লিখো কিন্তু মই যেতিয়া সময় পাওঁ আসলতে সদায় লিখিব লাগে তেতিয়া এলাইন হয় ডেট অফ বাৰ্থৰ লগত কিন্তু 3 মাহ 4 মাহ পিছত নিজে গম পাবা যে মোৰ অলপ চেঞ্জ হৈছে কামবোৰত এই নামটো কিন্তু নামটোৱে মেইন কাৰণ মই যিজন ছাৰৰ তাত পঢ়িছিলোঁ অৰবিন্দ সুদ ছাৰ তেখেতৰ ড্ৰাইভাৰ কন্ট্ৰাক্টৰ নেগেটিভ নাম্বাৰ কিন্তু নামটো নিজে চেঞ্জ কৰি আজি তেখেতৰ ইনকামৰ কথা মই নকওঁ মান্থলি ইনকাম কিন্তু অল ইণ্ডিয়াত নাম্বাৰ 1 মানে নিউমাৰলজিষ্ট আৰু বাস্তু মানে কোচ হয় তেখেতে পঢ়ায় আজিকালি তে অকল নামৰ কাৰণে তেখেতে নিজে কয় যে নাম কাৰণ কি জিমকি বুলি মাতিলে তুমিয়ে চাবা মোৰ ভালে হয় নাই গতে নামটো ইম্পৰ্টেন্ট ডেট অফ বাৰ্থটো কোনো নাজানে কাৰ কি হয় সেইকাৰণে নামটো বহুত ইম্পৰ্টেন্ট আৰু এটা আছে কি নামত কোম্পানী নাম আজিকালি দেখা গৈছে কোম্পানীবোৰে ফ্ৰিকুৱেন্টলি নেম চেঞ্জ কৰি আছে এক্সাম্পল হিচাপে কৈছো মই টুইটাৰ ৰিসেন্টলি আজি এলন মাস্ক কিনিছে কিনি টুইটাৰটো হেৰি কৰি দিলে এক্স কৰি দিলে এক্স মানে 5 কিন্তু বোধ তেখেতৰ ল'ৰা এটাৰ নামো এক্স আছে নেকি তে এক্স মানে 5 টো হৈছে ব্লেসড নাম্বাৰ তোমাক কৈছো তোমাৰ 5 আছে ব্লেসড নাম্বাৰ তে 5ত ৰাখিলে কোম্পানীবোৰ খুব উন্নতি হয় যিমান কোম্পানী টুইটাৰ আগত 8 আছিল 8 হৈছে শনি নাম্বাৰ শনি মানে লাহে লাহে মানে স্লো প্লেনেট শনি গতিকে শনি 8ত কোনো ৰাখিব নালাগে প্লাস যেনেকৈ এক্সাম্পল এটা টাটা কিন্তু 1 নম্বৰ টি 1 10 পৰে 1 টাটা কিন্তু 1 নম্বৰ কোম্পানী তে টাটা আজি কেইবছৰ মান আগত এখন গাড়ী লঞ্চ কৰিছিল স্মল কাৰ নেনো নচলিল নেনোৰ নামটোৰ কাৰণে সবে কয় ডাঙৰ নিউমাৰলজিষ্ট বোৰে কয় যে 9 আছিল 9ত জেনেৰেলি মানে প্ৰডাক্টৰ নাম ৰাখিব নালাগে এগ্ৰেছিভ নাম্বাৰ এতিয়া টাটা আৰু এখন গাড়ী লঞ্চ কৰিছে কাৰ মানে আমি মন কৰো বেলেগ মানুহে কাৰ বুলি চাই তাত CUR ডাবল ভি আছে তে ডাবল ভি মানে তাত 5ত আইছে 5 মানে গাড়ীখন চলিছে কিন্তু টাটা গতিকে নেম স্পেলিংত বহুত এক্সাম্পল আছে যে গতিকে ভাল বেয়া দুইটাই আছে সেইকাৰণে মানুহে নেম বহুত সেলিব্ৰিটি দেখা গৈছে ডাবল আৰ যেনেকে হেৰি কৰিছে আমাৰ অমিতাভ বচ্চনৰ ল'ৰা যে হেৰি কি নাম অভিষেক বচ্চন এতিয়া অভিষেক বচ্চন কৰোনাৰ সময়ত তেতিয়া দেউতাকে হয়তো মন কৰিলে যে তাৰ নামটো বেয়া অভিষেক এই বচ্চন লিখে এতিয়া আগত নাছিলে গতিকে এইটো সেলিব্ৰিটিবোৰৰ নামবোৰ নিউমাৰলজিষ্টত গৈ কৈ লয় আৰু যেনেকে গাড়ী নাম্বাৰ শাহৰুখ খানৰ যিমান গাড়ী আছে 0555 আৰু ইভেন ৰিসেন্টলি সবে জানে টিভিটো আহিছিলে ডুবাইত এটা গাড়ী নাম্বাৰ 1 crore বিক্ৰী হৈছে 1 crore আমাৰ ইয়াতো লয় আমাৰ ইয়াতে সাপোজ আনকমন নাম্বাৰ কিছুমানে লয় 00777 এইবোৰত 15000 মান লয় বহুতে জনে জানে লয় কিছুমানে 600টো লয় কিন্তু নাম্বাৰটো ডেট অফ বাৰ্থৰ লগত যিজন মালিক গাড়ী এলাইন হলে ভাল আৰু যদি মই দুইটাৰ দেখিছো মই গাড়ী চাও আজিকালি চাও যদি নেগেটিভ নাম্বাৰ থাকে গাড়ীখনে বহুত ডিস্টার্ব দি থাকে কিছুমান মানুহে কয় যে মোৰ গাড়ীখনে ইমান টকা ভৰালে মোৰ এটো হল নাম্বাৰৰ লগত এলাইন নাথাকে সেইকাৰণে গাড়ী কিনিলে কোনবা এজন জানা মানুহক গৈ এই নাম্বাৰটো ল'ব লাগে যে কিমান নাম্বাৰ মই গাড়ী লম সাপোজ ঘৰৰ ফ্ল্যাটত আমি কি কৰো ফ্ল্যাটৰ নাম্বাৰটো যদি মালিকৰ ডেট অফ বাৰ্থৰ লগত এলাইন থাকে নাম্বাৰটো ডিসপ্লে কৰিব দিও নহলে নিদিও
নহ'লে ডিছপ্লে নকৰিলে হ'ল সেইটোৱে। গতিকে এনেকুৱা থাকে নাম্বাৰ গাড়ী নাম্বাৰ ঘৰৰ নাম্বাৰ নেম স্পেলিং এইবোৰ এলাইন হ'লে ভাল মানে এজ পাৰ নিৰ্মালজি আপুনি ভিডিঅ'টো আৰম্ভণিতে কৈছিলে যে বাস্তুৰ কাৰণে অলপমান প্ৰব্লেম আপোনাৰ লাইফতো আহিছে মানে চ' বাস্তুটো শুনামতে যাৰ বাস্তুটো বেয়া থাকে ঘৰত বহুত ফিনান্সিয়েল প্ৰব্লেম হয় বেমাৰ আজাৰ হয় মানে একচুৱেলি বাস্তুটো হয় কি বাস্তুটো হৈছে কি এখন ঘৰত মানুহ যেতিয়া থাকে তাত একো অসুবিধা নোহোৱাকে যেতিয়া বাস কৰা যায় মানে তেতিয়া সেইটোকে মানে সেইটো বাস্তু বুলি কয় বাস্তু প্ৰধান ঘৰ বুলি আজিকালি বহুতে কয় কিয় কৈছো আমি এনে নৰ্মেল মানুহে দিশ চাৰিটা জানে নৰ্থ সাউথ ইষ্ট ৱেষ্ট জানে যে যিফালে সূৰ্য উদয় হয় সেইফালে ইষ্ট পূব বুলি জানে আৰু আগৰ দিনৰ মানুহে জানিছিল যে অগ্নিকোণত যিটো সাউথ ইষ্ট বুলি কয় আৰু ইষ্ট আৰু সাউথৰ মাজৰ কৰ্ণাৰ ধৰিলো ঘৰটো যদি ষ্ট্ৰেট লাইনত থাকে তেতিয়াহ'লে মানে কৰ্ণাৰটো সাউথ ইষ্ট হ'ব তাতে আগত পাকঘৰ কৰিছিলে আগৰ দিনৰ মানুহ কিন্তু আজিকালি ফ্লেটৰ যিটো কালচাৰ তাততো একো মিলাব নোৱাৰে তথাপিও এই দিশকেইটা আমাৰ কিন্তু চাৰিটা নহয় আমি 32টা দিশত কাম কৰোঁ 32টা কেনেকে তাৰমানে নৰ্থৰে তিনিটা হ'ব নৰ্থ ইষ্ট নৰ্থ ইষ্ট আৰু ইষ্ট তিনিটা হ'ল এইফালে ইষ্ট সাউথ ইষ্ট আৰু সাউথ ইষ্ট গতিকে আৰু এইফালে সাউথ ৱেষ্ট আৰু ৱেষ্ট আৰু ৱেষ্ট থাকে ৱেষ্ট সাউথ ৱেষ্ট ৱেষ্ট আৰু তাৰপিছত থাকে নৰ্থ থাকিব নৰ্থ ৱেষ্ট আৰু ৱেষ্ট সাউথ ইষ্ট আৰু ৱেষ্ট নৰ্থ এনেকে 16টা দিশত আমি কাম কৰোঁ তাৰে কিছুমান নিগেটিভ মানে এৰিয়া থাকে কেনেকুৱা সাপোজ পাকঘৰ হ'ব লাগে সাউথ ইষ্টত এজ পাৰ বাস্তু সেইটো অগ্নিকোণ বুলি কয় তাত পাকঘৰ হ'ব লাগে কিন্তু পাকঘৰটো যদি নৰ্থত যায় তেতিয়া কি হয় নৰ্থত কি হয় মানুহৰ অপৰচুনিটি পায় টকা পইচা মান সন্মান নৰ্থতো আহে তে নৰ্থত যদি পাকঘৰটো হয় নৰ্থটো যদি জ্বলাই থাকে ন তেতিয়া সেইটো নিগেটিভ এনাৰ্জিলৈ কনভাৰ্ট হয় সেইকাৰণে নৰ্থত পাকঘৰ থাকিলে সেই মানুহৰ টকা পইচাৰ প্ৰব্লেম থাকে ল'ৰা ছোৱালীৰ পঢ়া শুনাত প্ৰব্লেম হয় চাকৰি বাকৰি নাপায় সেই প্ৰব্লেম থাকে নৰ্থত আৰু তাৰ মাজত কি হ'ব যেনেকে এতিয়া আমাৰ বাথৰুমবোৰ বনায় বাথৰুমৰ কিন্তু মেইনলি 3টামান জেগা থাকে তাৰ বেছি নাথাকে এটা জেগা হ'ল মানে পূবৰ পিনে পূবৰ পৰা দক্ষিণলৈ সেইটো ইষ্ট সাউথ ইষ্ট বুলি কয় তাত 20.5 তাত মানে 22.5 ডিগ্ৰী সেই জেগা এটা আছে তাত কিন্তু হেৰি হয় বাথৰুমৰ সেইটো নিগেটিভ এৰিয়া আৰু এটা আছে কি সাউথৰ পৰা ৱেষ্টলৈ তাত 21.5 ডিগ্ৰী তাতে বাথৰুম হয় সেইটো হ'ল নিগেটিভ এৰিয়া এটা তাত হয় দুটা আৰু এটা জেগাত হয় ৱেষ্ট পশ্চিম ফালে কেতিয়াবা দেখা যায় বহুতৰ যে পশ্চিম ফালে ৰাস্তা পৰে কিন্তু তাত চকপিটটো বনায় মানে টেংকিটো বনায় কিয় বনায় পায়খানাৰ টেংকিটো কিয় বনায় সেইটো হ'ল বাস্তুমতে ৱেষ্টেজৰ জেগা সেইটোত মানুহে কয় যে মানুহৰ ইমান এয়া মানুহ ৰাস্তাৰ ওচৰতে টেংকিটো কিয় বনাইছে সেইটো নহয় সেইটো বাস্তু কোনোবা হয়তো দেখাইছে বাস্তুমতে সেইটো বনায় সেইটো হ'ল হেৰি জেগা মানে পায়খানাৰ টেংকি জেগা আৰু প্লাছ তাতে বাথৰুমো হয় সেইটোতে কৰিব লাগে সেইটো মানে ৰাস্তাৰ ওচৰ সন্মুখতে হওক বা পিছফালে হওক সেইটো এটা এই 3টা জেগাত বাথৰুম হয় আৰু পাকঘৰ হয় 2টা জেগাত মেইনলি এনেই টিভিত বহুত কিবা কয় কিন্তু 2টা জেগাত এটা হ'ল অগ্নিকোণত যদি কাৰোবাৰ পাকঘৰ হয় সেই মানুহৰ পইচাৰ প্ৰব্লেম নাথাকে কেতিয়াও মই 2-এটা ঘৰত ভিজিট কৰোঁতে মই বাথৰুমো চালোঁ নৰ্থ ইষ্টত বাথৰুম আৰু এইফালে সাউথ ইষ্টত পাকঘৰ মই মানুহবোৰক সুধিলোঁ যে আপোনালোকৰ কেতিয়াবা পইচাৰ প্ৰব্লেম হৈছে নেকি মই একদম বল্ডলি কৈছিল যে আমাৰ পইচাৰ প্ৰব্লেম কেতিয়াও হোৱা নাই তেতিয়া মই চালোঁ যে সাউথ ইষ্টত পাকঘৰটো আছে এইটো হ'ল সাউথ ইষ্টৰ পাৱাৰ মানে আৰু মানুহবোৰক সুধিলোঁ যে এঘৰ মানুহ তাত যাওঁতে দেখিছোঁ নৰ্থ ইষ্টত 2টা মানে বাথৰুম আছে তে মই ক'লো আপোনালোকৰ ঘৰত বিচনাত পৰি থকা কোনোবা বেমাৰী আছে নেকি কৈছোঁ আছে আমাৰ এওঁ বিচনাৰ পৰা উঠিব নোৱাৰে ৰিটায়াৰমেণ্টৰ পিছত এনেকৈ এতিয়া হেৰি ল'ব লাগে উঠিব নোৱাৰে তাৰমানে নৰ্থ ইষ্টত যদি কাৰোবাৰ বাথৰুম থাকে তাৰমানে 30% মানুহৰ এই মানে ক্ৰনিক ডিজিজত ভুগিব পাৰে নৰ্থ ইষ্টত আৰু নৰ্থত হ'লে এইটো মই ক'লো যিটো অপৰচুনিটি মিছ কৰিব আৰু এটা জেগা আছে মানে ইষ্টৰ পৰা নৰ্থলৈ মানে নৰ্থ ইষ্ট বুলি কয় 22.5 ডিগ্ৰী সেইটো ফূৰ্তিৰ জেগা তাত যদি মানুহৰ বাথৰুম বনায় আৰু পাকঘৰ বনায় সেই ঘৰত যিমানে ধনী মানুহ হওক ফূৰ্তি নাথাকে কাৰো মই বহুত ঘৰত দেখিছোঁ বহুত টকা পইচা আছে কিন্তু ফূৰ্তিটো নাই দেখা গ'ল ইষ্টৰ সেইখিনি জেগাত বাথৰুম আছে বা কাৰোবাৰ পাকঘৰ আছে গতিকে বাস্তুটো মানে কি হয় ঘৰটো চালে আমি গম পাওঁ ক'ত কি প্ৰব্লেম আৰু এটা আছে মানে 5 এলিমেণ্ট বুলি কয়
মানে পঞ্চতত্ত্ব বুলি কয় সেইটো আমাৰ বডিটো আছে যেনেকৈ আমাৰ মানুহৰ পেটটো বেয়া থাকিলে মানুহটো একদম মন বেয়া চব বেয়া মানুহৰ প্ৰেছাৰ বাঢ়ে চুগাৰ বাঢ়ে পেট বেয়া পেটত প্ৰব্লেম যদি কিবা হয় কাৰোবাৰ সেইকাৰণে বাস্তুমতে কি হয় যিটো মধ্যস্থানটো সদায় ক্লিন থাকিব লাগে তাত কোনো শৌচ থাকিব নালাগে তাত বাথৰুম থাকিব নালাগে তাত পাকঘৰ থাকিব নালাগে তাত ষ্টেয়াৰকেছ থাকিব চিৰি থাকিব নালাগে এইকেইটা যে থাকে বাস্তু দোষ বুলি কয় সেইকাৰণে মধ্যস্থানটো সদায় চাফা ৰাখিব লাগে আৰু এটা মানে টিপছ এটা দিওঁ মই বাস্তুৰ যদি নৰ্থ ইষ্টৰ পৰা সাউথ ইষ্টলৈ যেটো মানে সাপোজ ডায়াগোনাল লাইন হ'ব সেই লাইনত যদি একো বাস্তু দোষ নাথাকে ঘৰখনত মানে মই কওঁ 80% একো প্ৰব্লেম নাথাকে আমাৰ আজিকালি দেখা গৈছে ফ্লেটত বা নিজৰ মানুহৰ ঘৰটো ফুলৰ খুব মানুহে টাবৰ ভালো লাগে ঘৰবোৰত যেতিয়া টাবত ফুলবোৰ ফুলি থাকে কিন্তু বাস্তুমতে ফুলৰ টাব সবতে ৰাখিব নালাগে ফুল লগতো ভাল কিন্তু য'ত ত'ত লগাব নালাগে ফুলটো যদি পূবফালে লগাই কোনোবাই পূবফালে যদি গ্ৰীণ হয় কাৰণ যেটো এয়াৰ এলিমেন্টৰ এৰিয়া হলে সেইটো জায়গাত ললে যদি বেলকনি থাকে তাত ফুলৰ টাব লগাই সেই ঘৰত পজিটিভ এনাৰ্জি আহে আৰু সেইকাৰণে আমি কওঁ যে নৰ্থ ইষ্টত যদি খিৰিকী বা দৰ্জা থাকে ৰাতিপুৱা খুলি দিব লাগে অলপ ৰ'দ আহিব লাগে প্লাস কিছুমান ঘৰত যদি নিগেটিভ এনাৰ্জিটো আঁতৰাব লাগে তাত আজিকালি ক্ৰিষ্টেল বল পায় 5টা ক্ৰিষ্টেল বল কিনি অনলাইন কিনিব পায় তাত 3টা মানে গাঠি মাৰি 3টা ওলমাই থলে এই ক্ৰিষ্টেল বলেদি যেটো লাইট আহিব সেইটো পজিটিভ এনাৰ্জি বুলি কয় ঘৰখনত সেইটো লগালে 2-3 মাহ পিছত নিজে গম পাব যে এটা মানে পজিটিভ এনাৰ্জি এটা ঘৰখনত হেৰি হৈছে এই ভাইব্ৰেচনটো নিজে গম পাব এইটো এটা কথা আৰু প্লাস মই কৈছিলো 5 এলিমেন্ট মই সাউথৰ এৰিয়ালৈ কৈছিলো ফায়াৰ এলিমেন্টত যত আমাৰ পাকঘৰ হ'ব লাগে তাৰ পিছত আৰ্থ এলিমেন্টৰ জায়গাটো হৈছে কি সাউথ ওয়েস্ট সেই জায়গাটো 22.5 ডিগ্ৰী জায়গাটো হৈছে এই আৰ্থ এলিমেন্ট বুলি কয় তাত কালাৰ হল ইয়েলো সেইটো ইয়েলোটো যদি সাপোজ ইষ্টত আহি যায় বা নৰ্থত আহি যায় সেইটো এন্টি কালাৰ হয় সেইকাৰণে বহুতে কি কৰে বহুতৰ ঘৰত দেখা গৈছে যদি পিংক কালাৰটো খুব ডেঞ্জাৰাস কালাৰ যদি সাউথৰ বাহিৰে পিংক কালাৰ যদি নৰ্থত থাকে তুমি কবই পাৰিবা এই মানুহৰ ফাইনান্সিয়াল প্ৰবলেম হ'ব লৰাছলি অপৰচুনিটি নাপাব বিভিন্ন প্ৰবলেম যদি পিংক কালাৰটো এনে অকল এটা জায়গাতে দিব পাৰে সাউথ ইষ্টত দিব পাৰে মানে পিংক কালাৰ তাৰ বাহিৰে বেলেগত আৰু দিব নোৱাৰে যেনেকৈ ইয়েলো কালাৰটো সাউথত দিব পাৰে ওয়েষ্টত দিব পাৰে নৰ্থত নোৱাৰিব তাৰমানে এইটো এন্টি কালাৰ হ'ব ইষ্টত এন্টি কালাৰ তাৰপিছত হ'ল স্পেচ এলিমেন্টটোত কালাৰ হ'ল গ্ৰে আৰু হোৱাইট এই গ্ৰে আৰু হোৱাইট কালাৰ বহুতে ঘৰ কৰে হোৱাইট কালাৰ বেয়া নহয় সবতকে বেষ্ট কালাৰ হৈছে মানে অফ হোৱাইটৰ কোনো বাস্তু দোষ নাথাকে আৰু হোৱাইটৰ বাস্তু দোষ থাকে এক জায়গাতে থাকে মানে হেৰি সাউথ ইষ্টত এটো এন্টি কালাৰ হৈ যায় আৰু ইষ্টত মানে ইমান মিলাব নোৱাৰে কালাৰ কাৰণ তাৰ বাস্তু মানুহ গৈ গ্ৰিডিং কৰিব লাগিব তাৰ পিছত কৰিব আৰু আদাৰৱাইজ মই কওঁ যদি কোনোবাই ঘৰ বনায় যদি একো নাজানে অফ হোৱাইট কালাৰ দিলে তাত সেই ঘৰখনত বাস্তু দোষ নাথাকে এটো হল মানে 5 এলিমেন্টৰ যদি ব্যালেন্স কৰিব পাৰে ঘৰখনত বহুতখিনি মানে শান্তি আহিব গতিকে আজি ভিডিঅ'ৰ শেষলৈকে আহিলো এতিয়া বহুতো নজনা কথা আমি আজি গম পালো ছাৰৰ পৰা এতিয়া ছাৰ আপুনি কওক আপোনাক কোড কেনেকৈ লগ পাব পাৰে ৰাইজে কেনেকৈ কন্টাক্ট কৰিব পাৰিব মই নগদ কৃষ্ণা হল চাৰিআলি আমাৰ শিল্পমন্দিৰ জুৱেলাৰ আমাৰ বৰুণদাৰ হয় বৰুণদাৰ ইয়াতে বহো মই আৰু মোৰ এটা চেনেলো আছে www.gonit.co.in আৰু মোৰ ফোন নম্বৰটো আছে দিয়া আছে মোক কন্টাক্ট কৰিলে পাব আৰু মই টেলি কনসালটেশনো কৰোঁ বহুত আহি থাকে ল'ৰা ছোৱালীবোৰ আজিকালি কোনোবা ইঞ্জিনিয়াৰিং পঢ়ি আছে কোনোবা 12ত আছে কি পঢ়িব মাক দেউতাকে নাজানে চোকা হলে ডক্টৰ হয় ইঞ্জিনিয়াৰ হয় নহলে জেনেৰেল পঢ়ি PhD কৰে এই তিনটা বা UPSC কিন্তু ডেট অফ বাৰ্থত থাকিলে এইটো ইজিলি পায় তাৰমানে সেইটো কন্টেক্ট নম্বৰটো স্ক্ৰীনত দিয়াই আছে কিন্তু তাৰ উপৰিও আপোনালোকে ৱেবছাইটত গৈও কন্টেক্ট কৰিব পাৰে আৰু ছাৰৰ চেনেলটো আৰু লগতে ইনষ্টাগ্ৰাম একাউণ্টটো মোৰ ডেছক্ৰিপশ্যন বক্সতে পাব আপোনালোকে তাত গৈ চেক কৰিব আৰু আপোনালোকৰ যদি আৰ্জেণ্ট কিবা সুধিব লগা থাকে তেনেহ'লে আপোনালোকে ইয়াতো গৈ কন্টেক্ট কৰিব পাৰিব আৰু লোকেশ্যন বিচাৰাটো কোনো প্ৰব্লেম নাই যিহেতু লোকেশ্যনটো ৱেবছাইটত দিয়াই আছে ইয়াত গৈ আপোনালোকে ধুনীয়াকৈ ডিৰেকশ্যনটো চাব পাৰিব আৰু লগতে ইয়াত স্কেনাৰ দিয়া আছে আপোনালোকে এডভান্স বুকিঙো কৰিব পাৰিব এপইণ্টমেণ্টৰ কাৰণে আৰু যদি আপোনালোকৰ কিবা বেছি পাৰ্চনেল কুৱেশ্যন থাকে তেনেহ'লে হোৱাটছএপত ডাইৰেক্টলি প্ৰাইভেটলি সুধিব পাৰিব